মৰাণত কিশোৰী অপহৰণৰ প্ৰচেষ্টা চলাই ৰঙাঘৰ ই ৰিক্সা চালক। ধৃত ই ৰিক্সা চালকজন হৈছে তিলৈ নদী কিনাৰৰ গাঁৱৰ ভাইটি উৰাং 30 বছৰ। শনিবাৰে মৰাণ নতুন নগৰৰ পৰা কুশল নগৰলৈ বুলি ই ৰিক্সাখনত আহিছিল কিশোৰীগৰাকীয়ে। কিন্তু কুশল নগৰত ই ৰিক্সাখন নৰখাই মৰাণ নগৰ অভিমুখে লৈ যায় চালক ভাইটি উৰাঙে। বাৰে বাৰে কোৱাৰ পিছতো ৰখাই নিদিয়াত ই ৰিক্সাখনৰ পৰা জঁপিয়াই দিয়ে কিশোৰীগৰাকী। কিশোৰীগৰাকী আঘাতপ্ৰাপ্ত হয়। লগে লগে কিশোৰীগৰাকীক মৰাণৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই সময়ছোৱাত ছাত্ৰীগৰাকীক অশ্লীল দিয়াৰো অভিযোগ উঠিছে চালকজনৰ বিৰুদ্ধে। ইয়াৰ পিছতে নিশা কিশোৰীগৰাকী পিতৃয়ে মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত কেছ নম্বৰ 60/25 ধাৰা 140/3/75/2/117/2 BNSRW ছেকশ্যন 12 অফ পক্সো এক্টত গোচৰ ৰুজু কৰি চালকজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে মৰাণ আৰক্ষীয়ে। আনহাতে AS06ER1022 ই ৰিক্সা জব্দ কৰি ৰাখিছে মৰাণ আৰক্ষীয়ে। যোৱাকালি মৰাণ অভিমুখে এখন বেটেৰী ৰিক্সা আহি থকাত এজনী নাবালিকা কিশোৰীক তেওঁ বেটেৰী ৰিক্সাত উঠুৱাই মৰাণ অভিমুখে লৈ আহিছিল। যদিও বেটেৰী ৰিক্সা থকা নাবালিকাগৰাকীয়ে তেওঁক ৰখাই দিবলৈ কোৱাত তেওঁ নৰখাই তেওঁ লৈ আহি আছিল। ইফালে তেওঁক অপহৰণৰ চেষ্টা চলাইছিল। ইতিমধ্যে গম পোৱা গৈছে তেওঁক অপহৰণৰ চেষ্টা চলাইছিল। ছোৱালীজনীয়ে নিজৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে তেওঁ বেটেৰী ৰিক্সাৰ পৰা জাপ মাৰি দিয়ে। যদিও তেওঁ দুখ পায় বহুতো, তেওঁ ততাতৈয়াকৈ তেওঁক হস্পিটেললৈ লৈ যোৱা হয় আৰু মৰাণ আৰক্ষীয়ে সেই সন্দৰ্ভত বেটেৰী ৰিক্সাৰ চালকজনক তৎপৰতাৰে তেওঁক গ্ৰেপ্তাৰ কৰি আনে আৰু তেওঁক আজি জেললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে। হয়, পাছত আমি গম পোৱা মতে কিশোৰীগৰাকীক তেওঁ বেয়া ইংগিতো দি আছিল। সেই কাৰণে তেওঁ বেটেৰী ৰিক্সাৰ পৰা জাপ মাৰিবলৈ বাধ্য হ'ল আৰু তেওঁক অপহৰণৰ চেষ্টা চলাইছিল গম পোৱা গৈছে। গতিকেলৈ আমি সকলো বেটেৰী ৰিক্সা চালকক এনেধৰণৰ কাৰ্যকলাপৰ দূৰত থাকিবলৈ অনুৰোধ জনাইছোঁ আৰু এনে ঘটনা যাতে দুনাই আৰু মৰাণত নহয় তাৰ বাবে আমি বেটেৰী চালক সকলোকে সকীয়াই দিছোঁ।